বিশাল বৰ্ণাঢ্য শোভাযাত্ৰাৰে মুখৰিত দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আৰম্ভ। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱত অনুষ্ঠিত কৰা হৈছে 89 সংখ্যক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2024। পুৱা স্থায়ী সমিতিৰ সভাপতিয়ে বিহু পতাকা উত্তোলন কৰাৰ পাছতে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় প্ৰথম দিনৰ কাৰ্যসূচী। অনাতাঁৰ শিল্পী বীৰেন্দ্ৰ কুমাৰ বৰাই উদ্বোধন কৰা 12 ৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলন হয় বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ। ইয়াৰ পাছতে আৰম্ভ হয় প্ৰতিযোগিতা। বিগত বছৰৰ দৰে এইবাৰো ডক্টৰ উপেন কাকতি বঁটা আৰু জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হ'ব। সংগীত শিল্পী সমৰ হাজৰিকাক ডক্টৰ উপেন কাকতি বঁটা আৰু লোকশিল্পী বিপুল চেতিয়াক ফুকনক জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হ'ব। কাইলৈ নিশা দীপান্বিতা ডেকাৰ সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান ভাগিৰ সামৰণি পৰিব। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। এই ৰঙালী বিহু উৎসৱ বা দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 1935 চনতে দেৰগাঁও বাপুজী মন্দিৰত আৰম্ভ হৈছিলে। তাৰপিছত 1962 চনত দেৰগাঁও টাউন ক্লাবত বিহু মেলা নামেৰে অনুষ্ঠিত হৈছিলে। তাৰ পৰৱৰ্তী সময়ত জীৱেশ্বৰ মেমৰিয়েল পাৰ্কত বিহু মেলা ৰঙালী বিহু উৎসৱ উদযাপন হৈছিলে। পিছত দেৰগাঁৱৰ ৰাইজে ভাবিলে যে ইমান সৰু জেগা এটাত আমি 3 ভাগ বিহু নাপাতি এভাগ বিহুৱে পাতোঁ। এই বুলি ভাবি পেলাই দেৰগাঁও ৰঙালী বিহু উৎসৱ নামকৰণেৰে এই উৎসৱভাগী আজি পৰ্যন্ত চলি আছে। এই উৎসৱভাগী যিসকল ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত এই উৎসৱভাগী অনুষ্ঠিত হৈছিলে, তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু এই উল্লেখযোগ্য যে এই বিহুভাগীলৈ অসমৰ স্বনামধন্য বহুত শিল্পী গায়ক আদি আহি পেলাই ইয়াত অনুষ্ঠান পৰিৱেশন কৰিছেহি। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, যোগেশ্বৰ শৰ্মা আদি কৰি এই পুৰুষা ব্যক্তিসকলে এই সভাত মুকলি সভাত সভাপতিত্ব কৰিছে, সভাপতিক অংশগ্ৰহণ কৰিছে। গতিকে এই বিহুভাগী ঐতিহ্যপূৰ্ণ বিহু। ইতিমধ্যে বিহুভাগীয়ে 100 বছৰলৈ গৈ আছে। আৰু কেইবাবছৰৰ পিছত এই বিহুভাগী 100 বৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব। দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱে শেহতীয়াকৈ বিগত বৰ্ষসমূহত দেখা গৈছে যে অসমৰ দুগৰাকী স্বনামধন্য ব্যক্তিৰ নামত বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে। এইবাৰ উপেন কাকতি বঁটা আৰু ৰেকিবুদ্দিন আহমেদ বঁটা কাক কেনেধৰণে প্ৰদান কৰা হ'ব? 2006 চনৰ পৰা এই বঁটাটো দিয়া হৈছে। মানে দেৰগাঁৱৰ অসমৰ সাংস্কৃতিক জগতত অৰিহণা যোগোৱা ব্যক্তিসকলক। এইবছৰ আমি ডক্টৰ উপেন কাকতি সৌজন্যে বঁটা দিম সংগীত শিল্পী সমৰ হাজৰিকাক, আৰু আপোনাৰ ৰেকিবুদ্দিন আহমেদ বঁটা দিয়া হ'ব বিপুল চেতিয়া ফুকনক, লোকশিল্পী বিপুল চেতিয়া ফুকনক দিয়া হ'ব। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনি, টচ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে।
নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক এম্প'ৰিয়ামখন মুকলি কৰা হ'ব।